আজি ফাৰ্ষ্ট টাইম এনেকৈ ৱাল পাৰ হৈ গৈছে নেকি? পূজা চূজা দিলোঁ মই ভগৱান বুলিহে মানি আছিলোঁ মই। তেখেতলোকে পূৰা নাগ পূজা বা সাপক তেখেতলোকে পূজা কৰে, এইবিলাক ফটোবিলাক আপোনালোকে নিশ্চয় দেখিছে। পূজা কৰোঁ, সাপটো নামাৰি পেলাই যদি সাপটোক পূজা কৰোঁ তেতিয়াহ'লে সেইটো আচল পূজা হয়, বুজিছেনে? মেকুৰী নিচিনা চকুটো, সেইটো কাৰণে ইয়াক কয় থাই কেট স্নেক। আমি সাপ এটা উদ্ধাৰ কৰিবলৈ গৈ আছোঁ। চাব পাৰে দেৱজিত দা আহি আছে, ফোন কৰিছিলে এতিয়া মোক। এতিয়া এটা সাপ উদ্ধাৰ কৰিবলৈ যাওঁ, এতিয়া সন্ধিয়া ৰাজেদি মন লাগিছে, ব'লা। ক'ত? এইটো ৰাস্তাত যাব লাগিব। আজি ফাৰ্ষ্ট টাইম এনেকৈ ৱাল পাৰ হৈ গৈছে নেকি? বহুত বোকা হৈ আছে দেই, লাহে 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 তললৈ ভাইটি। আজি এতিয়া আহিছোঁ আমি ৰেস্কিউ কৰিবৰ কাৰণে এটা ভিতৰৰ এটা জেগা মাজে। আজি নাগ পঞ্চমী আৰু তেওঁলোকে সাপক পূজা কৰে, খুব ভাল কথা। আচলতে আমি কি হ'ল ৰিয়েল বন্যপ্ৰাণীক আমি পূজা কৰিব লাগে, হয়নে? আমি ফটোক পূজা কৰাতকৈ যদি সাপটো যদি পূজা কৰোঁ, সাপটো নামাৰি পেলাই যদি সাপটোক পূজা কৰোঁ তেতিয়াহ'লে সেইটো আচল পূজা হয়, বুজিছেনে? এইটো কেতিয়া হেৰি ওলাইছিলে? যোৱাকালিৰ পৰা আছে, যোৱাকালি 11টা বজাৰ পৰা আছে। আমি এনেকৈ কালিও থৈ দিলোঁ, আজিও থৈ দিলোঁ। আজিও অৱশ্যে আমাক খেদিব মন নাছিলে, আজি নাগ পঞ্চমী। তথাপিও এটা সৰু ল'ৰা আছে, ভয় লাগে যে সেইটো কাৰণে উলিয়াব লগা হ'ল। ঠিক আছে, আমি তেতিয়াহ'লে সাপটো এতিয়া উদ্ধাৰ কৰোঁ। ঠিক আছে, ঠিক আছে। থাই কেট স্নেক, ৱাও, ইটছ ৰিয়েলি এমেজিং, বিউটিফুল স্নেক। বহুত ধুনীয়া এটা সাপ হয় আৰু ইয়াৰ চকুটো যিহেতুকে কেট, মেকুৰী নিচিনা চকুটো, সেইটো কাৰণে ইয়াক কয় থাই কেট স্নেক। আমি সাপটো উদ্ধাৰ কৰিলোঁ, খুবেই ভাল লাগিলে। এইটো আছিলে থাই কেট স্নেক আৰু এই সাপটো বিশেষকৈ মানে ৰাতি ওলায়। এই সাপটো নিশাচৰ সাপ হয় আৰু মানুহৰ ঘৰত অহাৰ এটাই কাৰণ হৈছে এই সাপটোৱে সৰু সৰু চৰাই পোৱালি খায়। এই চৰাই পোৱালি খাবৰ কাৰণে এই সাপটো আহে। ঠিক আছে, ধন্যবাদ, ভাল লাগিলে। আজি মোকো এনেকৈ দিলা যে তোমালোকে। ৰাতিপুৱা পূজা চূজা দিলোঁ, মই ভগৱান বুলিহে মানি আছিলোঁ। পঠিয়াব মন নাছিলে কিন্তু দুখ লাগিছে, ছোৱালীজনীও দুখ লাগিছে। মা নিশা ল'ব পাৰিছে নাই, উশাহ ল'ব পাৰিছে নাই বুলি কৈ আছে। এইটো একো নাই, এইটো পূৰা লেবত বনোৱা হয়। এইটো পূৰা একদম চাইণ্টিফিক পূৰা হেৰি কৰা আছে মানে। তাই মানে দুখ কৰি আছে বুলি কৈছে, দুখ কৰি আছে। এইটো কিং কোব্ৰা হয়, ৰজাভেদি। খুবেই এটা পজিটিভ ফেমিলিৰ লগত আজি এইটো সাপটো উদ্ধাৰ কৰি পেলাই খুব ভাল লাগিলে। আৰু আমি বিচাৰোঁ যে চব ফেমিলি এনেকুৱা হওক, এটা পজিটিভ এটা মানে যেতিয়া আমি ৰেস্কিউ কৰিব আহোঁ যাতে পজিটিভ এটা চিন্তাধাৰা লৈ পেলাই যাতে মানুহখিনি থাকে।
আৰু খুব ভাল লাগিলে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ চিন্তাধাৰাবিলাক খুব এটা ধনাত্মক খুব পজিটিভ আৰু চবেই মই ভাবোঁ যে এনেকুৱা এটা পজিটিভ চিন্তাধাৰা লৈ পেলাই যদি থাকে খুব ভাল হ'ব একো তেখেতলোকে একো আতংক হোৱা নাই আপোনালোকেতো দূৰৰ পৰা চাইহে আছে সেইটোৱে মই সদায় ক'ব বিচাৰোঁ যে আপোনালোকে যেতিয়া সাপ দেখিব তেতিয়া অকল দূৰৰ পৰা আপোনালোকে চাই থাকিব আমি তাৰপিছত সাপটো ধুনীয়াকৈ উদ্ধাৰ কৰিলোঁ ৰ'বা হা মই ফোন কৰি আছোঁ তোমাক ৰ'বা মই এই ৰেস্কিউ এটা কৰিব আহিলোঁ ধুনীয়া এইটো আমাক আজি নাগ পঞ্চমী এইটো ধুনীয়াকৈ দিছে বাইদেউ আজি আছে অকণমান লোৱা ভাইটি খাই লোৱা এই আমি ওলাই দিওঁ বেছি দেৰি হৈ যাব ভাইটি কেনেকুৱা লাগিলে ভাল লাগিলে কি কি আপে সুধিলে এতিয়া ৰাতি নে দিনত ৰাতি ওলোৱা সাপবিলাক বিষাক্ত সাপ খাই কিন্তু ৰাতি ওলোৱা সাৱধান আৰু এই ৰাস্তাটোত বন মাদক মাৰি দিব ক'ব দেই ৰ'দ দিলে আপোনাক হাজিৰা এটা মানুহ লগাই পিনি টৰ্চ লাইট সদায় যেতিয়া সদায় আপোনালোক অহা যোৱা কৰিলে এনেকৈ টৰ্চ লাইট মাৰি যাব হা আন্ধাৰত নাযাব দেই অঁ টৰ্চ লাইট সদায় এনেকৈ মাৰি যাব ফোন কৰিব আৰু এইটো সদায় এই মই ভাবিছিলোঁ কি আপোনাৰ ৰাস্তাটো পাৰিলে যে এবাৰ বন মাদক দি দিব নেকি বাৰু বেছি বন হৈ যাব কেলে ৰাতি হ'লে অসুবিধা হয় ঠিক আছে যাওঁ ঠিক আছে এতিয়া আমি গৈ আছোঁ এইটো ৰিলিজ কৰিবৰ কাৰণে বোকা হয় এতিয়া আজি তুমি লৈ ল'লে ভাল হ'ব নেকি মই লৈ ল'ম নহ'লে অ'কে ঠিক আছে ঠিক আছে লৈ ল'ব এইটো থাইকেট মানে কেট মানে ইংলিছত মেকুৰী সেইটো কাৰণে মানে চকুটো মানে মেকুৰী নিচিনা সাপটোৱে চাবলৈ ভাল সি মানে গছৰ ওপৰত থাকে চাই ল'ম এইটো থাইকেট এটা গছ পুলি কাটি এইটো পুৰা খং কৰি আছিলে আমাৰ তেতিয়া মাত্ৰ আছিলে তেতিয়া এতিয়াতো নাই মানুহবিলাক নাই এতিয়া চব আপুনি ফৰেষ্টৰ কাম কৰিছে কৰিছোঁ তো আপুনি কি কাম কৰিছে ফৰেষ্টৰ লাইন ঝোৰা পুলি ৰোৱা কৰিছোঁ কাম বহুত ভাল কাম কৰিছে এইবিলাক কাম কৰি আছোঁ বহুত ভাল লাগিলে এতিয়া বি লগালে আমি চব পুলি ৰোৱা নিজৰ গাঁৱৰ কাৰণে নিজৰ এইটো আমাৰ গছ পুলি ৰুই আছে ন জংগল এৰিয়া বহুত ভাল কৰিছে আপুনি বহুত ভাল লাগিলে কাৰণে মোকো বহুত বহুত ধন্যবাদ ঠিক আছে দাদা হা লগ পাম দিয়ক আৰামছে যাব ভাইটি লাইটত দিয়া ঠিক আছে খুবেই ভাল লাগিলে আজি আৰু আমি সাপটো উদ্ধাৰ কৰিলোঁ আৰু এতিয়া আমি ইয়াতে ৰিলিজ কৰিলোঁ এইটো এটা আছিল থাইকেট স্নেক আৰু আমি সুন্দৰভাৱে ৰিলিজ কৰিলোঁ আৰু বহুত কেইজন মানুহ আছিলে তেওঁলোককো অকণমান আমি সজাগ কৰিলোঁ আৰু ঘৰৰ মানুহকো সজাগ কৰিলোঁ আপোনালোকে এনেদৰে আমাক সহায় সহযোগ কৰি থাকিব যিমান পাৰে আৰু সকলোৱে যাতে প্ৰকৃতিৰ সৈতে বন্ধুত্ব স্থাপন কৰি কাম কৰি যায় যিমান পাৰে সজাগতাৰ কাৰণে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ গো গ্ৰীণ